মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই দুটা পাঠ পঢ়াম। দুটা পাঠৰ যি তিনিটা তোমালোকক মই পাঠ মানে মই নহয় চিলেবাছে যিকেইটা দিছে সেইকেইটা তোমালোকক মই পঢ়ি পেলাই কমপ্লিট কৰাই দিম। পঢ়ুৱাই তোমালোকে প্ৰশ্নসমূহ কৰিবা। আজি তোমালোকক মই যিটো পাঠ পঢ়াম তাৰ নাম হৈছে স্বামী বিবেকানন্দ, যিজন মনীষীৰ কথা নুশুনা মানুহ হয়তো নহ'ব। স্বামী বিবেকানন্দ হৈছে এজন হিন্দু সন্যাসী। সন্যাসী মানে তোমাৰ একেবাৰে মানে হেৰি চেৰি পিন্ধা সন্যাসী নহয় আৰু দাড়ি চাৰি দীঘল থকা বা এনেকুৱা গেৰুৱা বসন পিন্ধা সন্যাসী নহয়। তেওঁ কেনেকুৱা সন্যাসী তোমালোকে গম পাবা। এতিয়া মই কৈ দিম। দাৰ্শনিক, লেখক, সংগীতজ্ঞ আৰু ঊনবিংশ শতিকাৰ ভাৰতীয় ৰামকৃষ্ণ পৰমহংসদেৱৰ প্ৰধান তেখেত শিষ্য আছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপত ভাৰতীয় বেদান্ত আৰু যোগ দৰ্শনৰ প্ৰচাৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। ঊনবিংশ শতাব্দীৰ শেষাৰ্ধত বিভিন্ন ধৰ্মমতৰ মাজত সুসম্পৰ্ক স্থাপন আৰু হিন্দু ধৰ্মক বিশ্বৰ অন্যতম প্ৰধান ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব কিন্তু বিবেকানন্দকে দিয়া হয়। ভাৰতত হিন্দু যিটো পুনৰ জাগৰণ হৈছিলে তাৰ আছিলে তেওঁ পুৰুধা ব্যক্তি। বিবেকানন্দই ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। 1863 চনৰ 12 জানুৱাৰীত কলকাতাত, তেতিয়াৰ কলিকতা আৰু এতিয়া আমি কি কওঁ কেলকাতাত, স্বামী বিবেকানন্দৰ জন্ম হৈছিল। সৰুতে তেওঁক কি বুলি মাতিছিলে? বীৰেশ্বৰ, বিলে আদি নামেৰে তেখেতক মতা হৈছিল। আৰু পোচাকী নাম আছিলে, পোচাকী নাম মানে স্কুলৰ তোমাৰ ভাল নামটো আৰু পোচাকী নাম আছিলে নৰেন্দ্ৰনাথ দত্ত। নৰেন্দ্ৰৰ দেউতাকৰ নাম আছিলে বিশ্বনাথ দত্ত আৰু মাকৰ নাম আছিলে ভুৱনেশ্বৰী দেৱী। বিশ্বনাথ দত্ত কলিকতা উচ্চ ন্যায়ালয়ৰ এজন এটৰ্নী আছিল। বিলে যি দত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সেই দত্ত পৰিয়াল তেওঁলোকৰ পাণ্ডিত্য, সামাজিক প্ৰভাৱ আৰু স্বাধীন সত্তাৰ বাবে আৰু দানবীৰ হিচাপে কি হৈছিলে কেলকাতাত সেই সময়ত জনাজাত আছিল। নৰেন্দ্ৰৰ পিতৃ বিশ্বনাথ দত্তও যথেষ্ট গুণী ব্যক্তি আছিল আৰু তেওঁ ইংৰাজী আৰু পাৰ্চী ভাষা ভালকৈ জানিছিল। সৰুতে বিবেকানন্দক মাকে ঘৰতে পঢ়াইছিল। তেওঁ বাংলা, বৰ্ণমালা আৰু ইংৰাজী শব্দ শিকোৱা হৈছিল। মাকে তেওঁক প্ৰায়ে ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীবোৰ সাধু হিচাপে কৈছিল। যিটো তোমালোকক মই ক্লাছত কওঁৱেই যে আমি যেনেকৈ আগতে ধৰা সাধু নিচিনাকৈ মহাভাৰতৰ কথা কৈছিল আমাৰ ককাহঁতে, সেইটো কাৰণে কি হৈছিলে নীতিশিক্ষাবিলাক বা সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নীতিশিক্ষাবিলাক বেছি আছিল। কাৰণ সেই সাধুবিলাকৰ পৰা কি হৈছিলে নীতিশিক্ষা পোৱা যায়। 6 বছৰ বয়সত নৰেন্দ্ৰক ওচৰৰ প্ৰাথমিক বিদ্যালয়লৈ পঠিওৱা হৈছিল। আছে কি হ'ল দুষ্টামি কৰাৰ বাবে তেওঁক প্ৰাথমিক বিদ্যালয়ৰ পৰা নাম কটাই অনা হ'ল আৰু ঘৰতে পঢ়িবলৈ এজন ব্যক্তিগত শিক্ষক নিযুক্ত কৰা হ'ল। এনেকৈ কিছুদিন পাৰ হোৱাৰ পাছত 1871 চনত তেওঁক পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে স্থাপন কৰা মেট্ৰপলিটান ইনষ্টিটিউচনত ভৰ্তি কৰোৱা হ'ল। সেই স্কুলত তেওঁৰ ব্যতিক্ৰমী মেধাই বিদ্যালয়ৰ শিক্ষক আৰু সহপাঠীসকলক কি কৰিছিলে বেছ আকৃষ্ট কৰিছিল। প্ৰৱেশ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাছত 1879 চনত নৰেন্দ্ৰনাথ কিহত কলেজত ভৰ্তি হ'ল। তেওঁ প্ৰথমতে কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত পঢ়িলে আৰু এবছৰৰ পাছত 1880 চনত স্কটিছ জেনেৰেল মিছনেৰী বৰ্ডে প্ৰতিষ্ঠা কৰা জেনেৰেল এছেম্বলিজ ইনষ্টিটিউচনত কি হ'ল ভৰ্তি হ'ল। পাছত এই কলেজখনকে আমি কি কওঁ স্কটিছ চাৰ্চ কলেজ হিচাপে জনা গৈছিল। কলেজত পঢ়ি থকা অৱস্থাত তেওঁ নিজৰ মেধাৰ জৰিয়তে ভাৰতীয় আৰু ইংৰাজ দুয়ো প্ৰকাৰৰ অধ্যাপকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কলেজত পঢ়ি থাকোঁতে তেওঁ ব্ৰাহ্ম সমাজৰ লগতো জড়িত হৈ পৰিছিল। তোমালোকে এইটো কথা হেৰিত পাইছা, ছ'চিয়েল চায়েন্সত পাইছা, নিশ্চয় পাইছা। 1881 চনত নৰেন্দ্ৰই জেনেৰেল এছেম্বলিজ ইনষ্টিটিউচনৰ পৰা কি কৰিলে FA পৰীক্ষাত উত্তীৰ্ণ হৈছিলে আৰু কলেজত BA পঢ়িবলৈ গৈছিলে। একেখন কলেজতে পঢ়িছিলে। আৰু সেই চনৰে নৱেম্বৰ মাহত কি কৰিছিলে প্ৰথমবাৰৰ বাবে তেখেতে ৰামকৃষ্ণ পৰমহংস দেৱক লগ পাইছিল আৰু দক্ষিণেশ্বৰলৈ গৈ পেলাই ৰামকৃষ্ণক লগ ধৰিছিল। আৰু সেইখিনি সময়তে কি কৰিলে তেওঁ গুৰু শিষ্যৰ নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছিল। আৰু সেই সময়তে তেখেতৰ দেউতাকৰ মৃত্যু হৈছিল আৰু মৃত্যু হোৱাৰ পিছত নৰেন্দ্ৰৰ ওপৰত কি কৰিছিলে ঘৰৰ দায়িত্ব আহি পৰিছিল। 1884
ৰামকৃষ্ণ পৰমহংসদেৱৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ পিছত কি কৰিছিলে, ৰামকৃষ্ণৰ শিষ্যসকলক একত্ৰিত কৰি নৰেন্দ্ৰই মঠকেন্দ্ৰিক ভাতৃত্ববোধ গঢ়ি উঠিলে। আৰু বৰাহনগৰত নতুনকৈ মঠটো প্ৰথমতে নতুনকৈ বৰাহনগৰত খোলা হৈছিলে, এইবিলাক মনত ৰাখিবা দেই। আৰু নৰেন্দ্ৰই কি কৰিলে, সন্ন্যাস গ্ৰহণ কৰিলে আৰু তেওঁ স্বামীজী নামেৰে জনাজাত হ'ল। 1888 চনৰ প্ৰথম ভাগত তেখেতে কি কৰিলে, প্ৰথমবাৰৰ বাবে মঠ এৰি ভাৰতৰ যিবিলাক ধৰ্মীয় স্থান সেইবিলাক ভ্ৰমণ কৰিবলৈ ল'লে। আৰু তাৰপিছত কি হ'ল, ভ্ৰমণ চলি থাকিলে। আৰু ভ্ৰমণত তেওঁ কি কৰিলে, বিভিন্ন ধৰণৰ বিভিন্ন শ্ৰেণীৰ মানুহ লগ পালে। বাৰাণসী, মিৰাট, ৰাজপুতনা, আহমেদাবাদ, জুনাগড়, ভুজ, প্ৰভাস, পোৰবন্দৰ, মুম্বাই, এতিয়া মুম্বাই, পুনা, বেলগাম, মহীশূৰ, এইবিলাক বিভিন্ন ঠাইলৈ গ'ল। আৰু গৈ পেলাই মানে কি হ'ল, ৰজা মহাৰজা আৰু সাধাৰণ শ্ৰেণীৰ লোকৰ লগত কি কৰিলে, সকলোৰে লগত তেখেতে কথা বতৰা পাতিলে। আৰু সেই যিখিনি মানে আলোচনা হৈছিলে, সেই আলোচনাৰ সময়ত কি কৰিলে, বহুতৰ জ্ঞান চক্ষু কি হৈছিলে, তেখেতৰ প্ৰতি মানে মুকল খাই গৈছিলে, তেখেতৰ কথাখিনিয়ে মুকল খাই গৈছিলে। আৰু পাছে কি হ'ল, এনে উদাহৰণো নোহোৱা নহয়, যি ঘটনা স্বয়ং স্বামীজী আনৰ পৰা শিক্ষা লৈছিলে। সেইটো এটা কথাই যে মই তোমালোকক কয় যে আমি তোমালোকক যে যেনেকৈ শিকাবলৈ আহিছোঁ, ঠিক তেনেধৰণে আমি তোমালোকৰ পৰাও শিক্ষা লওঁ, কিছু কিছু কথাত আমি তোমালোকৰ পৰাও কিছু কথা শিকোঁ। তেনেদৰে স্বামী বিবেকানন্দই যেতিয়া ভাৰতবৰ্ষ মানে পৰিভ্ৰমণ কৰিছিলে, বিভিন্ন ধৰণৰ মানুহ লগ পাইছিলে, সেই মানুহখিনিৰ পৰা তেওঁ মানে জ্ঞানৰ যোগেদি মানে সেই মানুহখিনিয়ে বহুত উপকৃত হৈছিলে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ সেই মানুহখিনিৰ পৰা শিক্ষা লাভ কৰা নাছিল, তেওঁ বহুতো কথা, বিভিন্ন ধৰণৰ কথা শিকিছিল। আৰু কিন্তু স্বামীজী কি হৈছিলে, লোকৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত পিছ হুহুকি অহা নাছিল। আৰু তেওঁ ভ্ৰমণ অব্যাহত ৰাখি গৈ পেলাই শেষত কি হ'ল, কন্যাকুমাৰীত উপস্থিত হ'ল। আৰু কি হ'ল, 1892 চনৰ 24 ডিচেম্বৰত তেওঁ কন্যাকুমাৰীত উপস্থিত হ'ল। আৰু উপস্থিত হৈ পেলাই তেওঁ শিলত বহি 3 দিন ধ্যান কৰিলে, মেডিটেশ্যন। যিটো কথা মই তোমালোকক কওঁ যে পঢ়া শুনাৰ আগত যদি আমি 5 মিনিট সময় মেডিটেশ্যন কৰোঁ, তেতিয়া কি হয়, আমাৰ মন স্থিৰ হয়। মন স্থিৰ হ'লেহে আমি যিকোনো কাম কৰিব পাৰোঁ। সেই বস্তুবিলাক আমাৰ স্বামী বিবেকানন্দৰ সেই সন্ন্যাস সেইটো নহয় যে তুমি দাড়ি চুলি ৰখাই দিলা আৰু গেৰুৱা চেৰুৱা গহন পিন্ধিলা, হাবিয়ে জংঘলে থাকিলে, সেইটো সন্ন্যাস নহয়। সন্ন্যাস হৈছে ধ্যান, মেডিটেশ্যন কৰা ব্যক্তিবিলাক, যিবিলাকে নিজৰ ধ্যানৰ যোগেদি মানে গভীৰ জ্ঞান লয় আৰু গভীৰ জ্ঞান প্ৰাপ্তি কৰে, আৰু সেইবিলাক বেলেগক বিলাই দিয়ে। তাৰপিছত কি হ'ল, তেওঁ মাদ্ৰাজলৈ গ'ল। এতিয়া আমি তেতিয়া মাদ্ৰাজ, আৰু এতিয়া আমি কওঁ যে চেন্নাই। আৰু 1893 চনৰ 10 ফেব্ৰুৱাৰীত স্বামীজী কি হ'ল, মাদ্ৰাজৰ পৰা ট্ৰেইনেৰে আহি পেলাই হায়দৰাবাদ পালেহি। আৰু এই সুদীৰ্ঘ যাত্ৰাত তেখেতৰ কি হ'ল, ঈশ্বৰ বিশ্বাসটো দৃঢ় হ'ল। আৰু নিম্ন জাতিৰ প্ৰতি তেওঁৰ সহমৰ্মিতা বাঢ়িল। আৰু জীৱন তথা সমাজ সম্পৰ্কটো তেওঁৰ চিন্তা চৰ্চাত ব্যাপকতা লাভ কৰিলে। তাৰপিছত ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে স্বামীজী আকৌ মাদ্ৰাজলৈ ঘূৰি গ'ল। সেই সময়ত কি হ'ল, 1893 চনৰ মে' মাহত যে আমেৰিকাৰ চিকাগো চহৰত বিশ্ব ধৰ্ম সংসদ অনুষ্ঠিত হ'ব, এই কথাই ভাৰতত যথেষ্ট প্ৰচাৰ পাইছিলে। আৰু তেওঁ গৈ দেখিলে যে তেওঁ বন্ধু আৰু শিষ্যসকলে তেওঁক আমেৰিকা পঠিয়াবলৈ খুব চেষ্টা কৰি আছে, আৰু বিভিন্ন ঠাইত চান্দা তুলিবলৈ গৈ আছে। কিন্তু কি হ'ল, সেই সময়তে স্বামীজীয়ে এটা সপোন দেখিলে যে তেখেতৰ গুৰু সাগৰৰ পানীৰ ওপৰেদি খোজকাঢ়ি গৈ আছে, আৰু পিছফালে চাই পেলাই তেওঁক হাত বাউলি দি মাতি আছে। আৰু জোহা বুলি তেওঁক এটা মানে আদেশসূচক শব্দটো তেখেতে শুনিবলৈ পালে। তাৰপিছত স্বামীজী কি হ'ল, চিকাগোলৈ গ'ল। আৰু চিকাগো গৈ পেলাই কি হ'ল, চিকাগোলৈ যোৱাৰ সিদ্ধান্ত ল'লে। আৰু তাৰপিছত কি হ'ল, স্বামীজী উঠা জাহাজখনে তেওঁক জাহাজ যুক্তৰাষ্ট্ৰলৈ যাবলৈ তেওঁক টিকেট কাটি দিয়া হৈছিল। তাৰপিছত কি হ'ল, স্বামীজী উঠা জাহাজখন 1893 চনৰ 31 মে'ত যাত্ৰা কৰি পেলাই কলম্বিয়া পালে। তাৰপিছত 25 জুলাইত তেওঁ জাহাজৰ পৰা নামিলে আৰু ট্ৰেইনেৰে কি হ'ল, চিকাগোলৈ গ'ল। তাৰপিছত 1893 চনৰ 11 ছেপ্টেম্বৰত বিশ্ব ধৰ্ম সংসদৰ আলোচনা আৰম্ভ হ'ল। আৰু তেওঁ বক্তৃতা দিবলৈ উঠি পেলাই স্বামী বিবেকানন্দই আৰম্ভ কৰিলে যে আমেৰিকাৰ ভাই ভনী হ'ব। তেওঁ এই সম্বোধনত শ্ৰোতাসকল ইমানেই মোহিত হ'ল যে তেওঁলোকৰ হাত চাপৰিৰে মুহূৰ্ততে গোটেইখন ৰজন্তনাই গ'ল। এই বছৰ তোমালোকৰ চিকাগো স্পীচ, বিবেকানন্দৰ এটা চিকাগো স্পীচ বুলি এটা স্পীচ আছে।
ইংৰাজীত আছে স্পীচটো, তোমালোকক মই অকণ পাহৰিছোঁ। অল ইণ্ডিয়ানছ আৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, এনেকৈ মানে এটা চিকাগো স্পীচ আছে, যিটো ভাৰতবৰ্ষৰ বিষয়ে তেওঁ আমেৰিকাত গৈ পেলাই কৈছিলে। তোমালোকক মই সেইটো বস্তু কেতিয়াবা দি দিম বাৰু বুজালে হেৰিত, আজি হয়তো তোমালোকক মই এতিয়া কৈ দিব নোৱাৰিম। তাৰপিছৰখিনি চাবা। আৰু প্ৰতিবাৰে কি কৰিলে, তেওঁ যিটো ভাষণ দিছিলে, ভাষণে শ্ৰোতাসকলৰ সমাদৰ লাভ কৰিছিল। ধৰ্ম সংসদৰ সফলতাৰ পাছত স্বামীজী আমেৰিকাৰে এক লেকচাৰ গুৰুৱে আমেৰিকাৰ বিভিন্ন স্থানত বক্তৃতা দিবলৈ প্ৰস্তাৱ কৰিলে আৰু তেওঁ ইংলেণ্ডলৈ গ'ল। আৰু তাতো কি হ'ল, তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিলে। আৰু তাৰপিছত ভাৰতলৈ ঘূৰি অহাৰ পিছত স্বামীজীয়ে প্ৰশংসা আৰু সম্বৰ্ধনাৰে স্বামীজীক ভাৰতবাসীয়ে মানে উপচাই পেলালে। তাৰপিছত 1897 চনৰ 19 ফেব্ৰুৱাৰীত স্বামীজী আহি পেলাই বংগ পালেহি। স্বামীজীয়ে বিভিন্ন ঠাইত মঠ স্থাপন কৰিলে, নিৰক্ষৰক শিক্ষাদান কৰিলে, দুষ্টজনক সহায় কৰিলে। তাৰপিছত কিছুমান তেওঁ ডেকা সন্যাসী গোটালে, যিবিলাক মানে তেওঁ ধৰা কাৰোবাৰ ৰোগ হৈছে, কাৰোবাৰ বেমাৰ হৈছে, যিবিলাক আজি আমি NGO বুলি কওঁ। আজিৰ যুগত সেই বস্তু NGO ধৰা, মানে যিবিলাক আত্মজনক সহায় কৰে, তেনেকুৱা ধৰণৰ মানে কিছুমান স্বামীজীৰ তলত শিষ্য গঠন কৰিলে, যিবিলাকে কাৰোবাৰ কিবা হেৰি হ'লে দৌৰি যায় মানে স্বামীজীৰ কথা মতে। আৰু তাৰপিছত কি হ'ল, 1897 চনৰ 1 মে'ত ৰামকৃষ্ণ মিছন নামেৰে এক সংগঠন খোলাৰ সিদ্ধান্ত কৰিলে। মাৰ্চ মাহত মাৰ্গাৰেট ৰুবেলে মঠবাসী হিচাপে চিৰকুমাৰী হৈ থাকি ভাৰতক সেৱা কৰি যোৱাৰ শপত ল'লে। আৰু শপত লোৱাৰ পিছত তেওঁৰ নতুন নাম হ'ল চিষ্টাৰ নিবেদিতা বা ভগিনী নিবেদিতা। ছাত্ৰ ছাত্ৰীসকল, আচলতে তোমালোকৰ পাঠটো বহুত বেছি দীঘল হৈছে, গতিকে তোমালোকক মই আজি ইমানখিনি বুজালোঁ। একেদিনাখনেই ইমানখিনি নুবুজাওঁ। কাইলৈতো তোমালোকৰ ক্লাছ নহয়, সৰস্বতী পূজা। পৰহিলে তোমালোকক মই সোমবাৰে তোমালোকক মই আকৌ এটি পাঠ বুজাই দিম। আজিলৈ আহোঁ। নমস্কাৰ। ভালে থাকিব। পৰিষ্কাৰ,